পুৰুষা পৰ্যায়ত জিলিকিল ডেৰগাঁৱৰ মেধাৱী ছাত্ৰ। উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৮.৬% নম্বৰ প্ৰাপ্তিৰে কঢ়িয়ালে গৌৰৱ। পুনৰ বোকাৰ পদুম হৈ উজলিল ডেৰগাঁৱৰ এক কীৰ্তিমান। দৰিদ্ৰতাক নেওচি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডেৰগাঁৱৰ সমীপৱৰ্তী ২ নং গড়মৰাৰ ছাত্ৰ অংকুৰ বৰাই কঢ়িয়ালে এই গৌৰৱ। ছাত্ৰজনে মুঠ নম্বৰ ৪৪৩ৰে ৮৮.৬% নম্বৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। দৰিদ্ৰ ছাত্ৰজনৰ পিতৃ প্ৰদীপ বৰা পেছাত এজন কৃষক। ৰ'দ দিলে ৰ'দ পৰে, বৰষুণ দিলে বৰষুণ পৰা এটি উৰুষা পজাত পৰিয়ালৰ ৪জন সদস্য কোনোমতে বাস কৰে। বাণীগড়কা অতি ভিতৰুৱা অঞ্চলৰ ছাত্ৰজনে প্ৰায় ২০ কিলোমিটাৰ দৈনিক চাইকেল চলাই আহি ডেৰগাঁৱৰ কমলদৰা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। বাৰিষাৰ সময়ত ছাত্ৰজনে কলগছৰ ভূৰ বনাই কলেজলৈ যাবলগীয়া হয়। উৰুষা পূজাৰ পৰা সপোনৰ বাট খেদি ছাত্ৰজন আগবাঢ়ি গৈছে। কেতিয়াবা অনাহাৰীও থাকিবলগীয়া হৈছিল। তাৰ পিছতো দৰিদ্ৰতাৰ বাধাৰ প্ৰাচীৰ ভাঙি আগবাঢ়ি গৈছে। মেধাৱী ছাত্ৰজনৰ সফলতাত অঞ্চলবাসী উৎফুল্লিত হৈ পৰাৰ লগতে সহায়ৰ হাত আগবঢ়াবলৈ সকলো পক্ষলৈ আহ্বান জনাইছে অঞ্চলবাসীয়ে। মোৰ নাম অংকুৰ বৰা। মোৰ ঘৰ ২ নং গড়মৰা শলমাৰী গাঁৱত। মই ডেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ। মই ৪৪৩ নম্বৰ লাভ কৰিছোঁ। পাৰ্চেণ্টেজ ৮৯% নম্বৰ। মই 5টা বিষয়ত লেটাৰ মাৰ্কছ পাইছোঁ। মই যথেষ্ট আনন্দিত। আমাৰ অঞ্চলটো যথেষ্ট পিছপৰা, বিশেষকৈ বাৰিষা সময়ত আমি নৈ পাৰ হৈ যাব লাগে নাৱত, আৰু কলেজলৈ বহুত দূৰ হয়। ভৱিষ্যতে এজন শিক্ষক হ'ম বুলি ভাবিছোঁ। দেউতা, দাদা বা মা মোক সকলোৱে যথেষ্ট সহায় কৰিছে। চাওক, আমাৰ সমাজখন আমাৰ শৈক্ষিক দিশৰ পৰা গঠন হয়, আৰু আমি সেইবাবে আশা কৰোঁ আমাৰ অঞ্চলটোৰ প্ৰত্যেকজন ল'ৰা ছোৱালী আমাৰ উচ্চ শিক্ষিত হওক। শিক্ষা মানে এয়া নহয় যে কেৱল ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব, যে এনেকুৱা এটা শিক্ষা লওক যি শিক্ষাই আমাৰ মানুহৰ বাবে কাম কৰিব পাৰে। আৰু অংকুৰ বৰা এজন খুব মেধাৱী ছাত্ৰ। সৰুৰ পৰাই তেওঁক পাইছোঁ, খুব কষ্ট কৰি পঢ়িছে, আৰু কালি যি সফলতা তেওঁক লৈ আমি নথৈ গৌৰৱান্বিত। আমাৰ গোটেই অঞ্চলবাসী গৌৰৱান্বিত, নৱমা শলমাৰী আবানী ৰাইজ গৌৰৱান্বিত। আৰু অনাগত দিনত আমি অংকুৰ বৰাৰ পৰা আৰু আশা কৰিম এজন সৎ পথে এজন সৎ ব্যক্তি হওক, আমাৰ যাতে ব্ৰহ্মপুত্ৰ অঞ্চলটো এটা শৈক্ষিক পৰিৱেশ গঢ়ি উঠক, প্ৰত্যেকটো দিশৰ পৰা আগবাঢ়ি যাওক। আমি অলেখ শুভেচ্ছা, শুভকামনা। আৰু অংকুৰ বৰালৈ সকলোৱে যাতে সহায়ৰ হাত আগবঢ়াওক, যাতে মৰম চেনেহৰ হাত আগবঢ়াওক, সকলোৱে মৰম কৰক, তাকে আমি কামনা কৰিম। নথৈ আনন্দ। মোৰ আনন্দত মই একো যেন কথা মুখ অন্তৰৰ পৰা নোলাইহে লাগিছে, ইমানেই মোৰ আনন্দ। ল'ৰা যে স্কুল যায়, এই যোৱা সময়টো ১.৫-২ কিলোমিটাৰ সি বোকা পানী খচকি যাব লাগে। যেতিয়ালৈকে ল'ৰা ঘৰ নাপায়, বতাহ ধুমুহাই বাটত পায়, আমাৰ ইয়াত ভাত খোৱা ঠানি হয়। গতিকে চিন্তা হয় ইমান দুখৰ ওপৰত যে ল'ৰাই এইটো আমাক গৌৰৱ কঢ়িয়াই দিছে, আমাৰ অঞ্চলবাসীৰো গৌৰৱ, আমাৰো নথৈ আনন্দ। আৰু মোৰ নাতি যে ইমানখিনি আগবাঢ়িব, সেইখিনি মই ইয়াতকৈ বেছি আগবঢ়া তেওঁ মনত অভিলাষ লৈ আছিলে। কালি ১২ বজালৈকে তেওঁ বিচনাৰ পৰা নুঠে। মোৰ বৰ্তমান শিপাত আছোঁ ঘৰ। মোৰ ল'ৰা 4টা, 2টা তাত আছে, 2টা ইয়াত আছে। গতিকে মই খবৰ ৰিজাল্ট লোৱাৰ লগে লগে, সম্পূৰ্ণ ৰিজাল্ট নোলাওঁতে মই ইয়াত পাইছোঁহি। পাই ল'ৰাক দাবী দুবা দি বহুত বুজনি দি বিচনাৰ পৰা উঠাইছোঁ, আৰু তেওঁ বহীকল কৰে। মই বহুত জ্ঞান দিছোঁ, দিয়াৰ পাছতো তেওঁ মানি লোৱা নাই। তথাপিও ভাল লাগিছে। ককায়েক এটা পুলিচত আছে, সিও তাৰপৰা ফোন কৰি মই তাক ক'লোঁ, সি হয়, মই আজি তাৰ ৰিজাল্টত লৈ বহুত সুখী। কাৰণ আমিও তাক যিধৰণে দিহা পৰামৰ্শ দিছিলোঁ, সিও সেইধৰণে আমাৰ পৰামৰ্শ মানি, অঞ্চলবাসীৰ পৰামৰ্শ মানি আগবাঢ়ি আজি এই সুনাম কঢ়িয়াই অনাৰ বাবে মই তথা অঞ্চলবাসী বহুত আনন্দত উৎফুল্লিত হৈছে বুলি ভাবিছোঁ। বানপানী আহিলে মই তাক নাও বা কলভূৰেৰে পাৰ কৰি দিব লাগে, আকৌ ঘূৰি অহা টাইমত অপেক্ষা কৰি থাকিব লাগে, তাক পাৰ কৰি আনিব পাৰে। অতি সংগ্ৰাম কৰি পঢ়িছে আৰু। হয়। মই সুখীয়ে হৈছোঁ ল'ৰাৰ ৰিজাল্টৰ কাৰণে, কাৰণ তাক যেনেদৰে আমি আগবঢ়াব লাগে মুখেৰেহে বঢ়াইছোঁ, তাক যিটো দিব লাগে আমি সেইটো পৰা নাই। সেইটো কাৰণে বহুত মনত দুখ, বহুত কষ্টৰে সি ইমানকণ আগবাঢ়িছে। মই
খুব আনন্দিত হৈছোঁ। আজি অংকুৰ বৰাই আমাৰ এই ব্ৰহ্মপুত্ৰ অঞ্চলত বাণীগড়কা অঞ্চলত যিটো আমাৰ সুনাম আনিলে, তাক লৈ আমি মানে বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁক, আমাৰ গাঁওবাসী হৈ। আৰু মই তেওঁৰ ভিনিহে তেওঁক, মই একেবাৰে ওচৰতে, আৰু সদায় মই তাক কওঁ, মা দেউতাহঁতে তোমাক কিমান চেষ্টা কৰিছে যাতে সেই চেষ্টাৰ ফলটো আমি শুনিবলৈ পাওঁ। এটাই বৰ দুখৰ বিষয়, যেতিয়া সি কলেজলৈ যায় মোৰ দুখ লাগি গৈছে। কেতিয়াবা তাৰ হাতত মানে এটকা পইচা নাথাকে। আমিও সেই একে অৱস্থা, আমাৰ পইচা নাই সহায় সাৰথি কৰিবলৈ, মুখেৰে আমি তেওঁক সহায় আগবঢ়াইছিলোঁ। আৰু দেউতাকেও কেতিয়াবা এনেকুৱা হয়, তেখেতৰ মানে কি মৰম লগা সম্পত্তি বেচি পেলাই তাক পঢ়ুৱাবলগীয়া হৈছিলে। এহাল গৰু যেতিয়া তেখেতে বেচিছে মানে কি, সেইহাল তেওঁ মানে কি ঘৰখন ইনকামৰ আছিলে, সেইহাল বেছিও তেওঁ মানে সেই ল'ৰাটোক পঢ়াবৰ কাৰণে সক্ষম হৈছে। তাৰ কাৰণে মই দেউতাককো ধন্যবাদ দিছোঁ। আৰু যাতে সেই দেউতাক মাক বাপেকৰ অন্তৰত আকৌ জোৱাই আৰু ভৱিষ্যতে যাতে মাক বাপেকৰ আৰু শান্তি দিব বিচাৰে, সেইটোৱে মই কামনা কৰিছোঁ। ধন্যবাদ। মোৰ ভাগিনৰ ৰিজাল্টত অতি সুখী। দৰিদ্ৰতা যে সফলতা হেঙাৰ হ'ব নোৱাৰে, দ্বিতীয়বাৰলৈ আমাৰ ভাগিনটো অংকুৰ বাই প্ৰমাণ কৰি দিলে। যিদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো উত্তীৰ্ণ হৈছিলে, সি ঠিক একেদৰেই উচ্চতৰ মাধ্যমিকতো উত্তীৰ্ণ হৈছে। সেইকাৰণে আমি বহুত সুখী। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।